নমস্কাৰ আজি মই আপোনালোকৰ কাৰণে লৈ আহিছো তুলা ৰাশি জাতক জাতিকাসকলৰ নৱেম্বৰ মাহৰ সম্পূৰ্ণ ৰাশিফল সিদ্ধান্ত 1 নৱেম্বৰৰ পৰা 30 নৱেম্বৰলৈকে আপোনালোকৰ দিন কেনে ধৰণে পাৰ হ'ব কি সুযোগ সুবিধা আপোনালোকে লাভ কৰিব পাৰিব এই মাহত আপোনালোকৰ ঘৰত শুভ প্ৰভাৱ পৰিবলৈ গৈ আছে ঘৰলৈ আহিব আপোনালোকৰ ভাল খবৰ আৰু কৰ্মক্ষেত্ৰত আপোনালোকৰ নতুন ৰূপ দেখিবলৈ পাব আহক তেনেহলে বেছি দেৰি নকৰি সুন্দৰভাৱে জানি লওঁ যদি ভিডিঅটো ভাল লাগে লাইক এটা কৰি আমাৰ মনোবল বহাব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি তেওঁলোককো উপকৃত কৰিব নৱেম্বৰ মাহটো তুলা ৰাশি জাতক জাতিকাসকলৰ কাৰণে প্ৰায় অনুকূল বুলি ক'ব পৰা যায় অৱশ্যে 16 নৱেম্বৰৰ পিছত আপোনালোকৰ বিশেষ অনুকূল আৰু যোগ নামি অহা দেখিবলৈ পাব কেৰিয়াৰৰ দৃষ্টিকোণৰ পৰা অধিক ক্ষেত্ৰত আপোনালোকৰ উচ্চ স্থান লাভ কৰাৰ যোগ দেখিবলৈ পোৱা যাব কাৰণ কেৰিয়াৰৰ ক্ষেত্ৰত বৃহস্পতিৰ প্ৰভাৱ আপোনালোকৰ ওপৰত শুভভাৱে পৰা দেখিবলৈ পোৱা যায় উচ্চ অৱস্থা আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব কেৰিয়াৰৰ ক্ষেত্ৰত এই মাহটো আপোনালোকৰ মোটামুটি অনুকূল প্ৰভাৱ বুলি ক'ব পৰা যায় ব্যৱসায়িক দৃষ্টিকোণৰ পৰা চাবলৈ গ'লে এই মাহটো আপোনালোকৰ অনুকূল হিচাপে পাৰ হ'ব চাকৰিয়াল জাতক জাতিকাসকলৰ কাৰণে মাহটো অনুকূল হ'ব তথাপিও জ্যেষ্ঠ বিষয়ববীয়াৰ পৰা সৰু সৰু কথাত আপোনালোকে কথা শুনিবলগীয়া হ'ব পাৰে সেই প্ৰতি লক্ষ্য ৰাখি আপোনালোকে কৰ্মত মনোনিৱেশ বেছিকৈ কৰিবলৈ এই মাহত চেষ্টা কৰিব শিক্ষাৰ দৃষ্টিকোণৰ পৰা চাবলৈ গ'লে মধ্যম হিচাপে পাৰ হ'ব শনিৰ প্ৰভাৱ পৰিব আপোনালোকৰ ওপৰত যাৰ ফলত আপোনালোকে কষ্টৰ উচিত ফল লাভ কৰিবলৈ সক্ষম হ'ব আৰু আপোনালোকৰ অনুকূল হৈ পৰিব কষ্ট তথাপিও আপোনালোকে পৰিশ্ৰম কেতিয়াও এৰি নিদিব অধিক পৰিশ্ৰম কৰিবলৈ চেষ্টা কৰিব যিমান পৰিশ্ৰম কৰিব তাৰ উচিত ফল আপোনালোকে লাভ কৰিব পাৰিব পৰিয়াল বৰ্গৰ মাজত আপোনালোকৰ মোটামুটি ভালেই বুলি ক'ব পৰা যায় বা মিশ্ৰিত ফলাফলৰ আশা কৰিব পৰা যায় পৰিয়ালৰ লোকৰ সৈতে সম্পৰ্ক আপোনালোকৰ ভাল হৈ পৰিব যদি আগতে আপোনালোকৰ সম্পৰ্ক বেয়া হৈ আছিল তেনেহলে এই নৱেম্বৰ মাহত কিছু পৰিমাণে সম্পৰ্ক আপোনালোকৰ উন্নত হৈ পৰিব জীৱনত সৰু সৰু বিবাদ আহি পৰিব পাৰে তথাপিও সেই বিবাদবোৰ আপোনালোকৰ ইমান ডাঙৰ নহব যদি বিবাদ আহে অকলে সমাধান কৰিবলৈ চেষ্টা নকৰি ঘৰৰ মানুহৰ লগত ভালদৰে পৰামৰ্শ কৰি তাৰ পিছতহে আপোনালোকে সেই বিবাদবোৰ সমাধান কৰিবলৈ চেষ্টা কৰিব প্ৰেম আৰু বৈবাহিক জীৱনৰ ক্ষেত্ৰত আপোনালোকৰ সৰু সৰু সমস্যা থকাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে ইজনে সিজনৰ লগত ভুল বুজাবুজি হোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে সৰু সৰু ক্ষেত্ৰতে যাতে ভুল বুজাবুজি নহয় তাৰ প্ৰতি বিশেষকৈ লক্ষ্য ৰাখিব লাগিব কৰ্মক্ষেত্ৰত আপোনালোকে ভালদৰে মনোনিৱেশ কৰিব লাগিব আৰু অকমান চেষ্টা অব্যাহত ৰাখিব লাগিব বিবাহৰ লগত জড়িত বা বিবাহৰ কাৰণে কথা বতৰা আলোচনা কৰি থকা লোকসকলৰ কাৰণে এই মাহটো অনুকূল নহব পাৰে কিন্তু 28 নৱেম্বৰৰ পিছত বিবাহৰ কাৰণে বহু শুভযোগ নামি আহিছে বুলি ক'ব পৰা যায় এই 28 নৱেম্বৰৰ পিছত যদি আপোনালোকে বিবাহৰ কথা বিশেষকৈ আলোচনা কৰে ইয়াৰ পৰা ভাল ফল আপোনালোকে নিশ্চয় লাভ কৰিব পাৰিব দাম্পত্য জীৱনৰ ক্ষেত্ৰত মধ্যম ফলাফল দেখিবলৈ পাব কোনো ডাঙৰ সমস্যা নাই ইজনে সিজনৰ মৰম আৰু সন্মান বুটলিবলৈ সক্ষম হ'ব আৰু দাম্পত্য জীৱন সুখময় হৈ পৰিব আৰ্থিক দৃষ্টিকোণৰ পৰা চাবলৈ গ'লে এই মাহটো আপোনালোকৰ সিমান ভাল নহ'ব লাভৰ দিশৰ পৰা চাবলৈ গ'লে ইমান বেয়া নহয় কিন্তু লোকচানৰ পৰিমাণো বৃদ্ধি পাবলৈ ধৰিব লগতে ইমান আপোনালোক আৰ্থিকভাৱে শক্তিশালী হৈ নপৰিব এই মাহত তুলনামূলকভাৱে আগৰ মাহৰ তুলনাত এই মাহটো আপোনালোকৰ কিছু দুৰ্বল হোৱাৰহে সম্ভাৱনা দেখিবলৈ পোৱা যাব সেই গতিকে খৰচৰ প্ৰতি অকমান লক্ষ্য ৰাখিবলৈ আপোনালোকে চেষ্টা কৰক মাহৰ দ্বিতীয় ভাগৰ পৰা কিছু পৰিমাণে ভাল হোৱাৰ আশা কৰিব কিন্তু পৰা যায় নৱেম্বৰ মাহটো তুলা ৰাশি জাতক জাতিকাসকলৰ কাৰণে মজলীয়া হিচাপে পাৰ হ'ব আগৰ পৰা যদি আপোনালোকৰ ঘৰত কাৰোবাৰ বেমাৰ আজাৰ হৈ আছে তেনে ক্ষেত্ৰত তেওঁৰ বেমাৰ আজাৰ সুস্থ কৰিবলৈ আপোনালোকে চেষ্টা কৰিলে ইয়াৰ ভাল ফল লাভ কৰিব বা আপোনালোকৰ স্বাস্থ্য উন্নত হৈ পৰিব লগতে দ্বিতীয় ভাগৰ পৰা আৰু অধিক আপোনালোকৰ উন্নত হৈ পৰাৰ যোগ দেখিবলৈ পোৱা যাব সামাজিক ক্ষেত্ৰত আপোনালোকৰ খ্যাতি বৃদ্ধি পাবলৈ ধৰিব নতুন নতুন সম্পদ আপোনালোকৰ ঘৰলৈ আহিব নতুন বস্তু শিকিবলৈ আপোনালোক সক্ষম হ'ব আৰু লগতে নতুন কিবা এটা কৰি আপোনালোকে মনত নিজৰে আগ্ৰহ আৰু একাগ্ৰতা বৃদ্ধি কৰিব পৰাৰ যোগ দেখিবলৈ পোৱা যাব পাৰে
আপোনালোকে ঘৰৰ মানুহক অতি সোনকালে সন্তুষ্ট কৰি তুলিব পাৰিব আপোনালোকে যদি ঘৰৰ মানুহক এই মাহত কিবা এটা উপহাৰ দিব বিচাৰে সুন্দৰভাৱে পাৰিব আয় মাত্ৰা বৃদ্ধি কৰিবৰ কাৰণে অকমান চেষ্টা কৰিব লাগিব কাৰণ এইবাৰ আপোনালোকৰ বা এই মাহত আপোনালোকৰ আয় মাত্ৰা কিছু পৰিমাণে হ্ৰাস পাই থকাহে যোগ দেখিবলৈ পোৱা যায় আপোনালোকৰ এলাহ ভাৱটো বৃদ্ধি পাব পাৰে আৰু মনৰ অস্থিৰতা বৃদ্ধি পাবলৈ ধৰিব পাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি আপোনালোকে অলপ সাৱধান হ'ব লাগিব হতাশাৰ ভাৱ আপোনালোকে দূৰ কৰিবলৈ চেষ্টা কৰিব লাগিব কৰ্মক্ষেত্ৰত আপোনালোকে সহযোগীৰ পৰা পূৰ্ণ সহযোগিতা লাভ কৰিব পাৰিব আৰু তেওঁলোকৰ লগত থাকোঁতে আপোনালোকৰ মনটো কিছু পৰিমাণে পাতল হ'ব কৰ্মৰ দিশৰ পৰা চাবলৈ গ'লে কৰ্মক্ষেত্ৰত আপোনালোকে নতুন পদক্ষেপ লাভ কৰিবলৈও সক্ষম হোৱা যোগ দেখিবলৈ পোৱা যাব কৰ্মক্ষেত্ৰত আপোনালোকে সহযোগীৰ পৰা পূৰ্ণ সমৰ্থন লাভ কৰিবলৈও কিছু ক্ষেত্ৰত পাৰিব ব্যৱসায়িক বাণিজ্যৰ লগত জড়িত লোকসকলে লেনদেনৰ ক্ষেত্ৰত আপোনালোকে অলপ সাৱধানতা অৱলম্বন কৰিব লাগিব লেনদেন কৰাৰ ক্ষেত্ৰত যাতে আপোনালোকৰ ভুল নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব ব্যক্তিগত জীৱনৰ ক্ষেত্ৰত আপোনালোকৰ মোটামুটি ভালেই পাৰ হোৱা দেখিবলৈ পোৱা যাব ভৱিষ্যতৰ কাৰণে যদি এই মাহত আপোনালোকে কিবা চিন্তা কৰে তেনেহলে বেয়া নহয় ভৱিষ্যতৰ কাৰণে চিন্তা কৰি চাব পাৰে ইয়াৰ পৰা উচিত ফল আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব ইয়াৰ উপৰিও ভিত্তি কৰি আপোনালোকে কিছুমান কাম কৰি যাব লাগিব পৰিকল্পিত কাম আপোনালোকৰ সুন্দৰভাৱে হৈ উঠা দেখিবলৈ পোৱা যাব দূৰ সম্পৰ্কীয় কৰ্মত সফলতা অহাটো নিশ্চিত বুলি ক'ব পৰা যায় সকলোৰে প্ৰতি আপোনালোকে আদৰ সন্মান দেখুৱাটো দৰকাৰ যাৰ ফলত আপোনাৰ ওপৰত সকলো আকৰ্ষিত হৈ পৰাৰ যোগ দেখিবলৈ পোৱা যায় ইয়াৰ ফলত আপোনালোকে দেখিবলৈ পাব যে আপোনালোকৰ জীৱনত আহিবলগীয়া সমস্যাবোৰ ভাল হৈ পৰিব ভ্ৰমণ কৰিব বিচাৰিলে কৰিব পাৰিব ভ্ৰমণৰ ফলত হ'ব আপোনালোকৰ দ্ৰব্য লাভ দাম্পত্য জীৱনৰ ক্ষেত্ৰতো আপোনালোকৰ অনুকূল প্ৰভাৱ দেখিবলৈ পাব দাম্পত্যৰ ক্ষেত্ৰত আপোনালোকৰ দূৰ ভ্ৰমণৰ প্ৰবল যোগ নামি অহা দেখিবলৈ পোৱা যাব পাৰে এই মাহত যদি আপোনালোকে নীলা ৰঙৰ বস্ত্ৰ পৰিধান কৰিব পাৰে তেনেহলে আপোনালোকৰ বিশেষ মংগলময় হৈ পৰিব বুলি ক'ব পৰা যায় কোনো বন্ধুবৰ্গৰ লগত আগতে যদি কিবা ভুল বুজাবুজি হৈ আছিল তেনেহলে সেই সকলোবোৰ শুদ্ধ হৈ পৰিব বা সকলোবোৰ ঠিক হৈ পৰিব যিকোনো নিয়ম আপোনালোকে মানি চলিব বিচাৰিলে সুন্দৰভাৱে চলিব পাৰিব শিক্ষাৰ্থীসকলৰ কাৰণে এই মাহটো অনুকূলেই বুলি ক'ব পৰা যায় কিবা যদি প্ৰতিযোগিতামূলক পৰীক্ষাৰ কাৰণে আপোনালোকে সাজু হৈ আছে তেনেহলে ইয়াৰ পৰা ভাল ফল লাভ কৰিবলৈ সক্ষম হ'ব কিছুমান লোকৰ পৰা পৰিয়ালত আনন্দ বৃদ্ধি পাবলৈ ধৰিব আৰু লগতে পৰিয়ালত আত্মীয়ৰ আগমনৰ ফলত পৰিয়ালত সুখ সমৃদ্ধি বৃদ্ধি পাবলৈ ধৰাৰ যোগ দেখিবলৈ পোৱা যাব আত্মীয়ৰ পৰা সুপৰামৰ্শ আপোনালোকে লাভ কৰিব পাৰিব আপোনাৰ সততা আৰু মৰমে সকলোকে সামৰি ৰাখিব পাৰিব প্ৰেমৰ যাদুৰ কৰাৰ ৰক্ষা কৰিব কোনো এটা বস্তু হোৱাৰ পৰা আপোনালোকে কিছুমান কাম কৰি যোৱাটো অত্যন্ত দৰকাৰ কিছুমান বস্তু যদি আপোনালোকে হাতত লয় সেই কাম আপোনালোকে সেই দিনাৰ পৰাই কৰাটো দৰকাৰ আপোনালোকে যদি নিজেই বাহিৰলৈ ওলাই গৈ কিবা সুযোগ বিচাৰি যাব বিচাৰে তেনেহলে আপোনালোকৰ হাতলৈ ভাল সুযোগ অহাৰ সম্ভাৱনা দেখিবলৈ পোৱা যায় নিজৰ কৰ্মৰ পৰা অব্যাহতি ল'ব বিচৰা লোকসকলৰ কাৰণে এই মাহটো যথেষ্ট অনুকূল থাকিব তথাপিও মনত এক শোকাময় পৰিৱেশ বিৰাজ হোৱা দেখিবলৈ পোৱা যাব জীৱন সংগীৰ লগত যদি আপোনালোকে কিবা অৰ্থ বিনিয়োগ কৰিব বিচাৰে তেনে ক্ষেত্ৰতো আপোনালোকে সুন্দৰভাৱে পাৰিব জীৱন সংগীৰ লগত থাকোঁতে প্ৰেম আৰু অধিক শক্তিশালী হৈ পৰাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে কৰ্মক্ষেত্ৰত আপোনালোকৰ খ্যাতি বৃদ্ধি পাবলৈ ধৰিব মানসিকভাৱে আপোনালোক সুস্থ হৈ পৰাৰো প্ৰবল যোগ দেখিবলৈ পোৱা যাব শিল্পী সাংস্কৃতিক জগতৰ লগত জড়িত লোকসকলৰ কাৰণে প্ৰাপ্য সন্মান আদায় কৰি আপোনালোকে ল'ব পাৰিব বা কোনো ক্ষেত্ৰত আপোনালোকে প্ৰচুৰ পৰিমাণে সন্মান লাভ কৰাৰ যোগ দেখিবলৈ পোৱা যাব